হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ চ' আজিৰ ভিডিঅ'টোত আমি 10 ডিচেম্বৰ 2025 ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি ইম্পৰ্টেণ্ট হ'ব পাৰে আমাৰ APSC হওক বা ADRE বা ডিফাৰেণ্ট এক্সামৰ কাৰণে ঠিক আছে চ' আই বিলিভ তোমালোকে গোটেই চিৰিজটো ফ'ল' কৰি আছা ৰাইট আৰু তাৰ লগতে এই ছেশ্যনটোৰ PDF খিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰা আৰু তাৰ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা এনেকুৱা আপকামিং ভিডিঅ'ছৰ কাৰণে ঠিক আছে চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে আমাৰ ইয়াতে সুপ্ৰিম কোৰ্ট নটিছ অন আছাম ইলেক্ট'ৰেল ৰুল ৰিভিজন চ' তোমালোকে চাগে জানা যোৱা মাহৰ নৱেম্বৰ 22-20 তাৰিখৰ পৰা ইয়াতে আমাৰ স্পেচিয়েল ৰিভিজনৰ কাম চলি আছে ইলেক্ট'ৰেল ৰুল মানে বেছিকেলি আমাৰ ভোটাৰ তালিকাৰ ওপৰত অ'কে চ' যাৰ ওপৰত নি কিছুমান ইয়াতে কনচাৰ্ণ চলাইছিলে যাৰ ওপৰত এখন পিটিশ্যন দিয়া হৈছিলে আমাৰ সুপ্ৰিম কোৰ্টত অ'কে সুপ্ৰিম কোৰ্ট মানে সকলোতকৈ হায়েষ্ট যোনখন আমাৰ ন্যায়পালিকাৰ কোৰ্ট আছে ঠিক আছে চ' ইয়াতে সুপ্ৰিম কোৰ্টে ক'লে যে ইট ইছ্যুড নটিছ টু দি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া চ' তোমালোকক ডাইৰেক্টলি কুৱেশ্যন সুধিব পাৰে যে স্পেচিয়েল ৰিভিজনত কোনে নটিছ আনিছিলে আৰু কাক দিছিলে বুলি তোমালোকক ষ্টেটমেণ্ট বেছ কুৱেশ্যনত দিব পাৰে ঠিক আছে চ' ECI's decision to conduct a special revision instead of special intensive revision in Assam ahead of 2026 assembly elections চ' তোমালোকে চাগে জানা বিহাৰৰ যোনটো আমাৰ তাৰ বিধানসভাৰ ইলেকশ্যনছ আছিলে সেই ইলেকশ্যনছ হোৱাৰ আগে আগে আমি এটা খুব বৰ্ড এটা নিউজত শুনিছিলোঁ SIR বুলি ৰাইট যাৰ সম্পূৰ্ণ মিনিংটো হৈছে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন তাৰে এটা সৰু পাৰ্ট হয় ডেট ইজ দি স্পেচিয়েল ৰিভিজন ৰাইট এতিয়া স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন আৰু স্পেচিয়েল ৰিভিজনৰ মাজত কি ডিফাৰেঞ্চ আমি এই ভিডিঅ'টোত লাষ্টৰ ফালে চাম ঠিক আছে চ' 2026 এছেম্বলি ইলেকশ্যন মানে আমাৰ যোনটো বিধানসভাৰ ইলেকশ্যনৰ আগত যিহেতু কৰা হৈছে তাৰ কাৰণে সুপ্ৰিম কোৰ্টে ইয়াৰ ওপৰত কিছুমান নটিছ দিছে ঠিক আছে চ' ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৈছে ইট অৰ্ডাৰ্ড স্পেচিয়েল ৰিভিজন ফ্ৰম 1 জানুৱাৰী 2026 এজ দি কোৱালিফাইং ডেট চ' ইয়াৰ কাৰণে কোৱালিফাইং ডেট কিমান হ'ব বেচিকেলি 1 জানুৱাৰী 2026 আগত যাৰ 18 বছৰ হ'ব ৰাইট বা 18 বছৰ হৈ গৈছে ডেট পাৰ্চন ইজ এলিজিবল ভোটাৰ লিষ্টত সোমাবৰ কাৰণে ঠিক আছে ৰাইট তাৰ লগতে ফাইনেল ইলেক্ট'ৰেলৰ ফাইনেল ভোটাৰ তালিকাখন ইয়াতে 10 ফেব্ৰুৱাৰী 2026 আমাৰ ওলাবগৈ অ'কে চ' এই গোটেই স্পেচিয়েল ৰিভিজনটো কৰা হৈছে ছেকশ্যন 21 অফ দি ৰিপ্ৰেজেণ্টেশ্যন অফ পিপল এক্ট ছেকশ্যন 21 মানে তাৰে যোনটো 21 নম্বৰ যোনটো ইয়াতে আৰ্টিকল যোনটো আছে ঠিক আছে যেতিয়া আমি আৰ্টিকল বুলি কওঁ আৰ্টিকল শব্দটো আমি কনষ্টিটিউশ্যন বা সংবিধানৰ লগত কওঁ ৰাইট বাকী যিমানবিলাক আমাৰ এক্ট থাকে বা ল থাকে তাৰে যিমানবিলাক প্ৰভিজনছ থাকিব সেইবিলাক আমি ছেকশ্যন বুলি কওঁ অ'কে আৰু সেইটো কিহৰ ৰিপ্ৰেজেণ্টেশ্যন অফ দি পিপল এক্ট RPA 1950 অ'কে ৰাইট চ' citizenship verification linked to the NRC and related processes is already under the Supreme Court supervision and is in the final stages. Okay? যে নাগৰিক হয়নে নহয় NRCৰ কি প্ৰভিজনছখিনি আছে সেইখিনি গোটেই এতিয়া তোমালোকৰ ফাইনেল প্ৰভিজনছত আছে ঠিক আছে চ' তাৰ লগতে ক'লে একৰ্ডিং টু দি ECI অনলি SR ইজ নিডেড নন দি SIR চ' সেইকাৰণে ইলেকশ্যন কমিশ্যনে ক'লে যে স্পেচিয়েল ৰিভিজনটোহে আমাক লাগে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ দৰকাৰ নাই যিহেতু NRCত ইয়াতে মানুহবিলাক আমাৰ ইয়াতে বৈধ নাগৰিক হয়নে নহয় সেইখিনি বস্তু অলৰেডি ইয়াতে পৰীক্ষা কৰা হৈছে অ'কে তাৰ লগতে এটা বস্তু চাবা SIRত আমাৰ স্পেচিয়েল ৰিভিজনত আমাৰ এইখিনি বস্তুৰ দৰকাৰ নাথাকে অ'কে যেনে চিটিজেনশ্বিপ নাগৰিকত্ব আছেনে নাই কিমান বয়সৰ হয় আৰু ক'ত ঘৰ অ'কে তাৰে আমি প্ৰুফ দিব নালাগে মানে ডকুমেণ্ট ছাবমিট কৰিব নালাগে ৰাইট বাট SIRত কি হয় ইয়াতে ষ্ট্ৰিক্ট ভেৰিফিকেশ্যন থাকে যে ছাপৰ্টিং ডকুমেণ্টছ মানে সেই গোটেইখিনি ক'ত ঘৰ কিমান এজ সকলোখিনি ইয়াতে ডকুমেণ্টছ মানে নথি-পত্ৰ দৰকাৰ ঠিক আছে গোটেইখিনি ডকুমেণ্টছ ইয়াতে দৰকাৰ তাৰ লগতে কনচিডাৰ দ্য মোৰ থৰ' এণ্ড ষ্ট্ৰিনজেণ্ট প্ৰচেছ অলপ প্ৰচেছটো কি হয় এই প্ৰচেছটো অলপ টাফ হয় ঠিক আছে চ' আছাম হেজ এ হিষ্ট্ৰী অফ লাৰ্জ স্কেল ইমিগ্ৰেশ্যন ৰিকুৱাৰিং ষ্ট্ৰিক্টাৰ স্ক্ৰুটিনি নট ৰিলেক্সেশ্যন চ' এই গোটেই পিটিশ্যনটোত এইটো কথা কোৱা হৈছে যে অসমৰ যোনখন ভোটাৰ তালিকা ৰাইট সেই ভোটাৰ তালিকাখন আমি যিহেতু সংশোধন বা যদি ভাল বা বিদেশীমুক্ত যদি কৰিব লাগে আমি ইয়াতে কিছুমান ষ্ট্ৰিক্ট নৰ্মছ আনিব লাগে মানে কঠিন আমি ইয়াতে ৰেগুলেশ্যনছ বা ৰুলছ আনিব লাগে নিয়ম আনিব লাগিব ঠিক আছে ৰাইট তাৰপিছত আহে টপিক নম্বৰ 2 য'ত নেকি কোৱা হৈছে ফৰেষ্ট ডিগ্ৰেডেশ্যন ইন আছাম আমাৰ বন্য যিমানবিলাক বা আমাৰ বনাঞ্চল যিমানখিনি আছে কেনেকৈ এইবিলাক ধ্বংস হৈ আছে তাৰ ওপৰত এটা ষ্টাডি কৰা গৈছিলে
ৰাইট কোনে কৰিছিলে এইটো আমাৰ ৰহা কলেজ গুৱাহাটী ইউনিভাৰ্চিটি আৰু ডিমৰীয়া কলেজৰ কিছুমান ইয়াতে PhD স্কলাৰ আছে ৰাইট ত' তাৰ ওপৰত বেছ কৰি কিনে এটা আৰ্টিকেল আহিছে আছাম ট্ৰিবিউনত চ' তাৰ বিষয়ে অলপমান আমি চাই লওঁ চ' ফৰেষ্ট ইক'চিষ্টেমছ ইন আছাম ফেচ ইনক্ৰিজিং এন্থ্ৰপজেনিক প্ৰেছাৰ ৰাইট অসমত যিমানবিলাক আমাৰ ফৰেষ্ট ইক'চিষ্টেম মানে বনাঞ্চল যিমানখিনি আছে ৰাইট বা আমাৰ বন যিমানখিনি আছে তেওঁলোকে বহুতখিনি ইয়াতে প্ৰেছাৰ মানে বেছিকেলি এন্থ্ৰপজেনিক প্ৰেছাৰ মানে হ'ল মানুহৰ দ্বাৰা কৰা যিমানখিনি কাম থাকে এই শব্দটোৰ অৰ্থ হ'ল ত' তাৰ কাৰণে বহুতখিনি আমি ইয়াতে বনাঞ্চল ধ্বংস হোৱা দেখা পাইছোঁ ৰাইট অ'কে হিউমেন ৰিলেটেড ৱৰ্কছবিলাকক আমি বেছিকেলি এন্থ্ৰপজেনিক বুলি কওঁ মানুহৰ দ্বাৰা যিখিনি কাম হয় ঠিক আছে চ' ডিছপাইট লিগেল প্ৰটেকশ্যন ছিগনিফিকেণ্ট ফৰেষ্ট ডিগ্ৰেডেশ্যন ইজ অকাৰিং যিমান আমাৰ ল থাকক ৰুল থাকক ৰাইট আইনী যিমানবিলাক ইয়াতে মেৰপাক থকাৰ পিছতো আমাৰ কি হৈ আছে আমাৰ বনাঞ্চলখিনি ধ্বংস হৈ গৈয়ে আছে তাৰ লগতে আমাৰ যিমানবিলাক নৰ্থ বেংক ৰিজাৰ্ভ ফৰেষ্ট নৰ্থ বেংক মানে ব্ৰহ্মপুত্ৰৰ যিমানবিলাক উত্তৰ পাৰে যিমানখিনি আমাৰ বনাঞ্চল অৱস্থিত এই 30 বছৰ পিৰিয়ডত বহুতখিনি আমি বনাঞ্চল তাৰ পৰা হেৰুৱাইছোঁ ঠিক আছে 1919ৰ পৰা ইয়াতে 2020লৈকে ৰাইট চ' তাতে কি হৈছে কিহৰ কাৰণে হৈছে এগ্ৰিকালচাৰেল লেণ্ডৰ সংখ্যা বাঢ়ি গৈ আছে মানে আমি খেতি পথাৰৰ সংখ্যা বঢ়াই দিছোঁ ৰাইট অ'পেন ফৰেষ্ট মানে মুক্ত বনাঞ্চল বেছি বাঢ়ি গৈছে তাৰ লগতে হিউমেন ছেটেলমেণ্টছ মানে মানুহৰ ঘৰ বাৰীও বেছি হৈ গৈ আছে তোমালোকে এটা বস্তু ন'টিছ কৰিবা আমাৰ যিমানবিলাক এভিকশ্যন চলি আছে এভিকশ্যনবিলাক ক'ত চলি আছে চাবাচোন এনক্ৰ'চমেণ্ট ক'ত চলি আছে ৰিজাৰ্ভ ফৰেষ্ট ৰাইট ৱাইল্ড লাইফ চেংচুৰী সেইবিলাকত আমি বনাঞ্চলবিলাকত এনক্ৰ'চমেণ্ট দেখা পাইছোঁ তাৰ কাৰণে কি হৈছে ইয়াতে এভিকশ্যনছ পাতি কৰা গৈছে ঠিক আছে তাৰ লগতে আমাৰ কি কমি গৈছে ডেন্স ফৰেষ্ট মানে আমাৰ যিমানবিলাক ঘন যিমানবিলাক বনাঞ্চল থাকে তাৰে সংখ্যা লাহে লাহে আমাৰ কমি আহিছে ৰাইট বিশ্বনাথ ৰিজাৰ্ভ ফৰেষ্ট দি হায়েষ্ট লছ বিশ্বনাথ ৰিজাৰ্ভ ফৰেষ্টত সকলোতকৈ কমিছে য'ত নেকি 65% ইয়াতে অলমষ্ট ঘন বনাঞ্চল আমি হেৰুৱাইছোঁ 65.92% চ' ইট ইণ্ডিকেটছ এ মেচিভ ইনক্ৰ'চমেণ্ট মানে বহুত বেছি ইয়াতে কি হৈছে আমাৰ অবৈধ বেদখল হৈছে তাৰ লগতে ৰেপিড লেণ্ড ইউজ চেঞ্জ এণ্ড উইকনিং দি ফৰেষ্ট প্ৰটেকশ্যন অ'কে ৰাইট আমি আগতে আমাৰ যিমানবিলাক মাটি কালি যেনেকৈ ব্যৱহাৰ কৰিছিলোঁ সেই ব্যৱহাৰৰ যোনটো পদ্ধতি এতিয়া সলনি হৈ আহিছে ৰাইট এণ্ড অনলি চিংলিজান ৰিজাৰ্ভ ফৰেষ্ট শ্ব'ড এ ইনক্ৰিজ ইন ডেন্স ফৰেষ্ট চিংলিজান ৰিজাৰ্ভ ফৰেষ্টত আমি প্ৰায় 1.5% ইয়াতে বাঢ়া দেখা পাইছোঁ ঠিক আছে চ' তাৰপিছত আহে টপিক নম্বৰ 3 য'ত নি কৈছে কটন ইউনিভাৰ্চিটি হোল্ডিং দি 4th কনভকেশ্যন হিয়াৰ এই গোটেই নিউজটো বহুত বেছি ইম্পৰ্টেণ্ট নহয় আমাৰ এক্সামৰ পইণ্ট অফ ভিউৰ পৰা ঠিক আছে বাট ইয়াতে মই লৈছোঁ অকল আমি যোনটো আমাৰ জুবিন গাৰ্গক ইয়াতে এটা অনাৰাৰী ডিগ্ৰী এটা দিয়া গৈছে অ'কে ৰাইট চ' 4th কনভকেশ্যন অফ দি কটন ইউনিভাৰ্চিটি য'ত নেকি ইয়াতে আমাৰ জুবিন গাৰ্গক ইয়াতে এৱাৰ্ড ইয়াতে ডিগ্ৰী দিয়া গৈছে অনাৰাৰী ডি লিটাৰৰ ৰাইট ফৰ আনপেৰেল কণ্ট্ৰিবিউশ্যন টু দি মিউজিক কালচাৰ আৰ্ট চিনেমা এণ্ড লিটাৰেচাৰ চ' তোমালোকক ডাইৰেক্টলি কুৱেশ্যন সুধিব পাৰে যে ডি লিট যোনটো ডিগ্ৰী আছে সেইটো জুবিন গাৰ্গক কোনে দিছিলে বুলি বা কোনখন ইউনিভাৰ্চিটিয়ে দিছিলে বুলি ডাইৰেক্টলি তোমালোকক কুৱেশ্যনছ সুধিব পাৰে ঠিক আছে ৰাইট অ'কে চ' দ এৱাৰ্ডটো এই গোটেই ডিগ্ৰীটো কোনে ৰিচিভ কৰিছিলে বাই হিজ ছিষ্টাৰ ডক্টৰ পাল্মি বৰঠাকুৰ অ'কে পামি বৰঠাকুৰ তেওঁ এই গোটেই ডিগ্ৰীটো তেওঁ ৰিচিভ কৰিছিলে অ'কে এইখন এখন ষ্টিল ফটো হয় সেই গোটেই অকেজনটোৰ ঠিক আছে তাৰ লগতে ইয়াতে BA ডিগ্ৰীও দিয়া গৈছে কিছুমান স্পৰ্টছ পাৰ্চনছক অনাৰাৰী যেনেকৈ আমাৰ হিমা দাস শিৱাংগী শৰ্মা কুশাল চেত্ৰী তেওঁলোকক এই স্পৰ্টছমেনৰ ডিগ্ৰী ইয়াতে দিয়া গৈছে ঠিক আছে চ' তাৰপিছত আহে টপিক নম্বৰ 4 ইয়াতে শ্বহীদ মেমৰিয়েল এট বৰগাঁও এই টপিকটো অলৰেডি আমি এটা নিউজ পেপাৰ এনালাইচিছত আমি ডিছকাছ কৰি গৈছোঁ কাৰেণ্ট এফেয়াৰ্ছ ডেইলি কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ'টোত ঠিক আছে চ' বহুত বিষয়ে আমি ডেফ্টলৈকে নাযাওঁ ইয়াতে কৈছে এটা 15 ফ্ল'ৰ টল মেমৰিয়েল ডেডিকেটেড টু দি মাৰ্টিয়াৰ্ছ অফ দি আছাম এছ'চিয়েশ্যন চ' যিমানবিলাক আমাৰ অসম আন্দোলনৰ শ্বহীদ আছিলে তেওঁলোকৰ কাৰণে এটা 15 মঞ্জিলা এটা মেমৰিয়েল ইয়াতে বনোৱা গৈছে ঠিক আছে চ' ইয়াৰ ৰাফলি 116 বিঘা মাটি আছে ইয়াতে বৰাগাঁৱত ৰাইট অ'কে তাৰ লগতে এই গোটেই কনষ্ট্ৰাকশ্যনৰ কষ্টটো আহিছে 178 কোটি টকা ৰাইট আৰু এইটো আজি ডিচেম্বৰ 10 তাৰিখে যিহেতু আজি শ্বহীদ দিৱস ৰাইট ডিচেম্বৰ 10 তাৰিখে আমি শ্বহীদ দিৱস পালন কৰোঁ কিহৰ কাৰণে অন দিছ ভেৰি ডে আৱাৰ মাৰ্টিয়াৰ খৰ্গেশ্বৰ তালুকদাৰ হেজ বিন কিল খৰ্গেশ্বৰ তালুকদাৰ আজি হত্যা কৰা হৈছিলে ঠিক আছে ৰাইট চ' তাতে কি কি ফেচিলিটিছ থাকিব যেনেকৈ এটা মেইন মেমৰিয়েল টাৱাৰ এটা থাকিব মিউজিকেল ফাউণ্টেইন থাকিব লাইব্ৰেৰী থাকিব ৰাইট
ইয়াতে শ্বহীদসকলৰ এটা গেলাৰী থাকিব, মেডিটেশ্যন হল থাকিব, চাইকেল ট্ৰেক, ৱাকিং ট্ৰেক, ৰাইট? আৰু অলমষ্ট 860জন যিমান আমাৰ শ্বহীদ আছিলে তেওঁলোকৰ ইয়াতে মেমৰিত এই গোটেই আমাৰ মেমৰিয়েলটো বনোৱা গৈছে। ঠিক আছে, ৰাইট? চ' আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে। আশা কৰোঁ তোমালোকৰ এই ক্লাছটো কৰি ভাল লাগিল, ৰাইট? চ' এই গোটেই লেকচাৰটো PDF-খিনিৰ কাৰণে তোমালোকে এই QR কোডটো স্কেন কৰি আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰা আৰু তাৰ লগতে আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিব পাৰা ফৰ আপকামিং APSC, ADRE বা আছাম পুলিচৰ ডিফাৰেণ্ট আদাৰ লেকচাৰ্ছৰ কাৰণে। থেংক ইউ এভৰিৱান, হেভ এ গুড ডে।